নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমি আকৌ 200টা কুকুৰাক থাকিবৰ বাবে নতুনকৈ গড়াল এটা নিৰ্মাণ কৰিছো আৰু এতিয়া সেই গড়ালটো আপোনালোকক দেখুৱাম লগতে আপোনালোকক এইটো জনাম যে সেই গড়ালটো নিৰ্মাণ কৰোতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল এই গড়ালটো আমি এই কেইদিনতে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছো আৰু এই গড়ালটোত আমি 200টা কুকুৰাক ৰাখিম মানে 200টা কুকুৰাক ৰাখিবৰ বাবে আমি এই গড়ালটো নিৰ্মাণ কৰিছো আৰু এই গড়ালটো আমি সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছো এই গড়ালটোত আমি লোকেল বা সোণালী কুকুৰা ৰাখিম যদি আমি ইয়াতে লোকেল বা সোণালী কুকুৰা ৰাখো তেনেহলে ইয়াত আমি 200টা কুকুৰা সুন্দৰকৈ ৰাখিব পাৰিম কিন্তু যদি আমি ইয়াত ব্ৰইলাৰ পালন কৰো তেনেহলে ইয়াত আমি খুব বেছি 50টা ব্ৰইলাৰহে পালন কৰিব পাৰিম ব্ৰইলাৰক যেহেতু ঠাই বেছিকৈ লাগে কিন্তু লোকেল বা সোণালী কুকুৰাক আমি কম ঠাইতো পোহপাল দিব পাৰো আৰু এই গড়ালটোত আমি ব্ৰইলাৰ নাৰাখো ইয়াতে আমি লোকেল বা সোণালী কুকুৰা ৰাখিম আৰু এই গড়ালটো আমি 200টা লোকেল বা সোণালী কুকুৰাৰ বাবে নিৰ্মাণ কৰিছো আমি হয়তো ইয়াত লোকেল কুকুৰা ৰাখিব পাৰো নাইবা সোণালী কুকুৰা ৰাখিব পাৰো এতিয়া আপোনালোকক জনাম যে এই গড়ালটো নিৰ্মাণ কৰোতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল বন্ধু বান্ধৱীসকল এই গড়ালটো নিৰ্মাণ কৰোতে প্ৰথমতে আমি ইয়াত মাটি ভৰাইছিলো মানে ভেটি তুলিছিলো আৰু মাটি আমি বেলেগৰ পৰা কিনিছিলো মাটি কিনোতে আমাৰ বেছি টকা খৰচ হোৱা নাছিল কিন্তু মাটিখিনি ইয়ালৈ আনোতে আমাৰ হাজিৰাৰ নামত অলপ বেছি টকা খৰচ হৈছিল মাটি কিনাৰ পৰা হাজিৰা খৰচ গোটেইখিনি মিলি আমাৰ প্ৰায় 1500 মান টকা খৰচ হৈছিল আৰু এই গড়ালটো যেহেতু আমি সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছো আৰু তাৰ বাবে আমি বাঁহ কিনিবলগীয়া হৈছিল আৰু আমি প্ৰায় 10 ডাল বাঁহ কিনিছিলো আমাৰ ইয়াত বৰ্তমান এডাল বাঁহৰ দাম 70 টকাৰ পৰা আৰম্ভ কৰি 100 টকা পৰ্যন্ত আছে যদি আমি ভাল বাঁহ কিনো তেনেহলে আমি 100 টকা ভৰিব লাগে এডাল বাঁহ কিনোতে আমি এই গড়ালটো নিৰ্মাণ কৰোতে 10 ডাল বাঁহ কিনিবলগীয়া হৈছিল আৰু 10 ডাল বাঁহ কিনোতে আমাৰ খৰচ হৈছিল 1000 টকা আৰু ইয়াৰ পাছতে আমি টিং কিনিবলগীয়া হৈছিল আৰু টিং কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 3100 টকা এই গড়ালটো নিৰ্মাণ কৰোতে আমি সুতলিও কিনিছিলো লগতে তাৰো কিনিছিলো আৰু সুতলি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 250 টকা আৰু তার কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 200 টকা আৰু এই গড়ালটো আমি এজন হাজিৰা মানুহ লগাই নিৰ্মাণ কৰিছো আৰু আমাৰ ইয়াত বৰ্তমান এজন মানুহৰ হাজিৰা 300 টকা এই গড়ালটো নিৰ্মাণ কৰোতে হাজিৰাৰ নামত আমাৰ সৰ্বমুঠ খৰচ হৈছিল 3600 টকা আৰু ইয়াৰ উপৰিও অন্যান্য খৰচ আমি 100 টকা হিচাপ কৰিছো এতিয়া সৰ্বমুঠ কৰো কিমাননো হয় এই গড়ালটো নিৰ্মাণ কৰোতে প্ৰথমতে যেহেতু আমি মাটি কিনিছিলো আৰু মাটি কিনোতে লগতে মাটিখিনি ইয়ালৈ অনালৈকে হাজিৰাৰ নামত আমাৰ খৰচ হৈছিল 1500 টকা তাৰ পাছত আমি বাঁহ কিনিছিলো বাঁহ কিনোতে আমাৰ খৰচ হৈছিল 1000 টকা টিং কিনোতে আমাৰ খৰচ হৈছিল 3100 টকা হাজিৰাৰ নামত আমাৰ খৰচ হৈছিল 3600 টকা ৰচি মানে সুতলি কিনোতে আমাৰ খৰচ হৈছিল 250 টকা তার কিনোতে আমাৰ খৰচ হৈছিল 200 টকা আৰু অন্যান্য খৰচ হৈছে 100 টকা সৰ্বমুঠ কিমান হয় 9750 টকা মানে 200টা কুকুৰাক থাকিবৰ বাবে বৰ্তমানে আমি যেটো গড়াল নিৰ্মাণ কৰিছো এই গড়ালটো নিৰ্মাণ কৰি উলিয়াওতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হৈছে 9750 টকা এটো মই খৰচ বুলি নকওঁ এটো হৈছে এক প্ৰকাৰৰ ইনভেষ্টমেন্ট বা বিনিয়োগ আমি ইয়াত যেতিয়া কুকুৰা ভৰাম কুকুৰাবোৰ বিক্ৰী কৰাৰ পাছত এই খৰচখিনি আমাৰ উলাই যাব আৰু তাৰ পাছত আমি ইয়াৰ পৰা আকৌ উপাৰ্জন কৰি থাকিব পাৰিম সেই কাৰণে এটো খৰচ নহয় এটো হৈছে এক প্ৰকাৰৰ ইনভেষ্টমেন্ট বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিম বুলি ভাবিছে 200টা কুকুৰাক থাকিবৰ বাবে আৰু যদি আপোনালোকৰ ঘৰত বাঁহ থাকে তেনেহলে আপোনালোকে বাঁহ কিনিবলগীয়া নহব আৰু যদি আপোনালোকে গড়ালটো নিজে নিৰ্মাণ কৰে তেতিয়া আপোনালোকৰ হাজিৰাৰ খৰচো বাচি যাব আৰু যদি আপোনালোকে বাঁহ কিনিবলগীয়া নহয় আৰু গড়ালটো যদি আপোনালোকে নিজে নিৰ্মাণ কৰে তেতিয়া আপোনালোকৰ টকা বাচি যাব আৰু আপোনালোকে প্ৰায় 200টা কুকুৰাক থাকিবৰ বাবে যদি গড়াল এটা নিৰ্মাণ কৰে তেনেহলে প্ৰায় 5100 টকাৰ পৰা আৰম্ভ কৰি 5500 টকাৰ ভিতৰত আপোনালোকে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই গড়ালটোৰ তলফালে আমি এনেকৈ ডাঠকৈ এই বেৰখন বই দিছো আৰু এই বেৰখন ডাঠকৈ আমি এই কাৰণে বই দিছো যাতে কুকুৰাৰ পোৱালিবোৰ বাহিৰত ওলাই যাব নোৱাৰে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গড়ালটোৰ ওপৰ ফালে আমি এনেকৈ পাতলকৈ এই বেৰখন বই দিছো আৰু এই বেৰকেখন আমি পাতলকৈ এই কাৰণে বই দিছো যাতে বতাহ সহজতে ইপাৰ হিপাৰ হ'ব পাৰে যদি এনেকৈ আমি গড়ালটো নিৰ্মাণ কৰো মানে তলত যদি আমি এনেকৈ ডাঠকৈ বই দিও আৰু ওপৰ ফালে যদি আমি এনেকৈ পাতলকৈ বেৰখন বই দিও তেতিয়া কি হয় জানেনে বতাহ সহজতে ইপাৰ হিপাৰ হ'ব পাৰে যাৰ বাবে কুকুৰাবোৰে থাকি ভাল পায় কুকুৰাৰ মাজত ষ্ট্ৰেছ বেছিকৈ নহয় লগতে কুকুৰাৰ মাজত বেমাৰ আজাৰো কমকৈ দেখিবলৈ পোৱা যায় আৰু এটা কথা গৰমৰ দিনত কুকুৰাবোৰে থাকি ভাল পায় গৰমৰ দিনত কুকুৰাবোৰক গৰম বেছিকৈ নালাগে আপোনালোকেও যদি কুকুৰাৰ গড়াল নিৰ্মাণ কৰিম বুলি ভাবি আছে তেনেহলে এনেকৈ নিৰ্মাণ কৰিব পাৰে এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ